বিটিআৰৰ ইএম সঞ্জিত তান্তিয়ে শিৱৰাত্ৰিৰ প্ৰাকখনত গ্ৰামাঞ্চলত বহু কেইটা মঠ মন্দিৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰে। মঠ মন্দিৰ নিৰ্মাণেৰে সমাজত আধ্যাত্মিক জাগৰণ সৃষ্টিৰ লক্ষ্য বিটিআৰৰ ইএম সঞ্জিত তান্তিৰ। উশৃংখল যুৱ প্ৰজন্মক আধ্যাত্মিক চেতনাৰে এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে বিটিআৰৰ কাৰ্যবাহী পাৰিষদ সঞ্জিত তান্তিয়ে সমষ্টিৰ পুৰণি অৰ্ধনিৰ্মিত মঠ মন্দিৰ পুনৰ নিৰ্মাণৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিয়ে। মহাশিৱৰাত্ৰিৰ প্ৰাকখনত ননৈ চেৰফাং সমষ্টিৰ বহুকেইটা শিৱ মন্দিৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে কাৰ্যবাহী পাৰিষদগৰাকীয়ে। আধ্যাত্মিক ধ্যান ধাৰণা অবিহনে সমাজত বিশৃংখলতা সদায় থাকিব বুলি অনুভৱ কৰি ইএম গৰাকীয়ে গ্ৰামাঞ্চলৰ মঠ মন্দিৰসমূহ আটকধুনীয়াকৈ নিৰ্মাণ কৰি এখন প্ৰেমময় সুস্থ সমাজ গঢ় দিয়াৰ সপোন দেখিছে। কাৰ্যবাহী পাৰিষদ সঞ্জিত তান্তিয়ে মহাশিৱৰাত্ৰিৰ প্ৰাক মুহূৰ্তত ননৈ চেৰফাং সমষ্টিৰ খৈৰাবাৰী, সাতঘৰীয়া কালিখোলা, সোণাপানো, বামনজুলি, ডিমাকুচি, বাগান চাৰিআলি আদি গাঁৱত থকা বহুকেইটা শিৱ মন্দিৰ নিৰ্মাণ কৰি ৰাইজক গতাই দিয়ে। পৰিত্যক্ত আন্তঃগাঁথনিৰ শিৱ মন্দিৰ কেইটা নতুন ৰূপত পাই উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। বিগত সময়ত কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়া বিষয়ত বৰ্তমানৰ ইএম গৰাকীয়ে ক্ষিপ্ৰতাৰে সহায়ৰ হাত আগবঢ়োৱাত ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ইএম সঞ্জিত তান্তিক। ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, হেডলাইন আছাম। আজি মই নিজকে সৌভাগ্যৱান অনুভৱ কৰি আছোঁ যে মহাশিৱৰাত্ৰিৰ প্ৰাক মুহূৰ্তত যেনেকৈ ৰাইজসকলক কথা দিছিলোঁ যে শিৱৰাত্ৰিৰ আগত মন্দিৰবোৰ আমি নিৰ্মাণ কৰি ওলাম, আপোনাৰ ভক্তপ্ৰাণ ৰাইজক আমি মন্দিৰবোৰ নিৰ্মাণ কৰি পেলাই তেখেতৰ হাতত গতাই দিম আমি বুলি এটা সংকল্প লৈছিলোঁ। আৰু সুবিধা অসুবিধাৰ মাজত বহুতখিনি কাম আজিও আৰু এদিন দুদিন থাকি গৈছে, তাৰে মাজত যিখিনি পাৰোঁ আজি টোটেল 7টাকৈ মন্দিৰ আমি ৰাইজৰ সেৱাত বা ভক্তপ্ৰাণ ৰাইজৰ সেৱাত আমি নিৰ্মাণ কৰি পেলাই আমি গোটাই দিলোঁ। প্ৰথম আমি খৈৰাবাৰী শিৱ মন্দিৰ, দ্বিতীয় আমি 2 নম্বৰ সাতঘৰীয়া, 1 নম্বৰ সাতঘৰীয়া, সোণাপানী শিৱ মন্দিৰ, তাৰপিছত কালিখোলা শিৱ মন্দিৰ আৰু আমি বামনজুলি তাতে শিৱ মন্দিৰ আছে। আৰু এইটো এটা পিছফালে দেখা পাইছে আপোনালোকে ডিমাকুচি, এইটো বজাৰ চকৰ শিৱ মন্দিৰ এইটো অহাকালি ইয়াৰ কাম সম্পূৰ্ণ হ'ব। বহুত কাম কিছুমান মন্দিৰত থাকি যাব, এইটো আমি শিৱৰাত্ৰিৰ পিছতো আমি কৰি ল'ম। তাৰমানে একেলগে ইমানখিনি মন্দিৰ তৈয়াৰ কৰাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈ গ'ল, নাটনি হৈ গ'ল, মেটেলছ হওক বা আপোনাৰ মিস্ত্ৰীৰ নাটনি হৈ গ'ল। সেইকাৰণে যিখিনি কমপ্লিশ্যন আৰু ফিনিচিং আমি আশা কৰিছিলোঁ সেইখিনি ইমান হৈ উঠা নাই, যদিও ৰাইজে আশীৰ্বাদ জনাইছে যে যি নহওক আজি পূজা কৰিব পৰাকৈ পৰিৱেশ এটা সেই মন্দিৰবিলাকত আমি কৰি দিছোঁ। গতিকে আমি এই শিৱৰাত্ৰিৰ পিছত আকৌ যি পূজা আহিব সেই ধৰণে যিবিলাক পূজাৰ আহি আছে সেইবিলাক মন্দিৰ যিবিলাক ইনকমপ্লিট হৈ আছে, আধৰুৱা হৈ আছে বা ৰাইজে বিচাৰিছে সেইবিলাক আমি বনাই যাম গ্ৰেজুৱেলি। যেনেকৈ ইয়াৰ পিছত আমাৰ গ্ৰাম পূজাবিলাক আহিব, গাঁওবিলাকত গ্ৰাম দেৱীৰ পূজা হয়, তো বিভিন্ন সমাজবিলাকে গ্ৰাম পূজা কৰে, তেখেতসকলেও মন্দিৰৰ কথাবিলাক কৈছে। আমাৰ উদ্দেশ্য এটাই, মন্দিৰ গীৰ্জা মছজিদৰ উদ্দেশ্য এটাই থাকে যে সমাজত মানে আধ্যাত্মিকতাৰ পৰিৱেশ হোৱাটো খুব দৰকাৰ। মানে আমি বেলেগ এটা দিশত গতি কৰিব বিচাৰিছোঁ, য'ত নেকি আমাৰ প্ৰজন্মবিলাকে ডে বাই ডে আমি আধ্যাত্মিকতাৰ পৰা ফালৰি কাটি গৈ আছোঁ। আৰু সমাজ এটা নিৰ্মাণ কৰিবৰ কাৰণে আৰু সুখ সন্তান গঢ়াৰ কাৰণে হওক, পৰিয়ালটোৰ মানে গোটেইখিনি সৰ্বাংগীন উন্নতি হওক বা পৰিয়ালৰ মাজত সুখ শান্তিৰ কাৰণে আমি কিন্তু আধ্যাত্মিকতাৰ লগত জড়িত হ'বই লাগিব।